হয় চাওক এই মুহূৰ্তত যেহেতু মই উপস্থিত আছো নলবাৰী বালামুকুচিত আৰু বালামুকুচিতো দেখিবলৈ পোৱা গৈছে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনাৰ এটি পথ আসলতে নিৰ্মাণৰ নামত এটা দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপন এই কাৰণে হৈছে ইয়াৰ যিখিনি প্ৰাথমিক কাম সেই প্ৰাথমিক কামখিনি যথেষ্ট আশাপূৰ্ণ হোৱা বুলি ইয়াৰ স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। নলবাৰীৰ হাজো নলবাৰী যিটো মূল পথ সেই মূল পথৰ পৰা মথুৰাহালা হৈ পাগলাদিয়া নৈৰ যি মথাউৰি সেই মথাউৰি সংযোগী এই পথছোৱা নিৰ্মাণৰ নামত প্ৰায় আসলতে 2,71,00,000 টকা আবণ্টন দিয়া হৈছিল আৰু সেই 2,71,00,000 টকা আবণ্টন দিয়াৰ বিনিময়ত আসলতে প্ৰায় 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যি পথছোৱা এই পথছোৱা নিৰ্মাণ কৰিবলগীয়া আছিল। কিন্তু যিগৰাকী ঠিকাদাৰ আসলতে তেখেতৰ নাম হ'ল জিয়াউৰ পাছা, তেখেতে যি এই ঠিকা লাভ কৰিছিল তাৰ পিছত যেতিয়া কাম আৰম্ভ কৰিছিল এই কাম এতিয়া নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু বিভিন্ন ধৰণৰ বিসংগতি বিভিন্ন ধৰণৰ আখোৱা হোৱাৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰ মোৰ লগত এই মুহূৰ্তত স্থানীয় ৰাইজ আছে, মই তেখেতলোকৰ সৈতে কথা পাতিম। পোনে পোনে মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এটা গুৰুত্বপূৰ্ণ পথ আছিল আৰু আপোনালোকৰ ইয়াত থকা যিখন থান এই থানখন সংযোগী এই পথছোৱা প্ৰায় 4.5 কিলোমিটাৰ এই যি পথ এই পথ নিৰ্মাণৰ এতিয়া দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। কাম আপোনালোকে যিখিনি গাইডলাইন সেই গাইডলাইন মতে নোহোৱা বুলি আপোনালোকে অভিযোগ কৰিছে। হয়, নমস্কাৰ। প্ৰথমে আমি আপোনালোকক ND24ক ধন্যবাদ জনাইছোঁ। এইকাৰণে ধন্যবাদ জনাইছোঁ যে ৰাজহুৱা স্বাৰ্থজনিত এটা ৰাস্তাৰ হেৰিৰ কাৰণে আপোনালোকে আহি পেলাই এনেকুৱাকৈ বা বাতৰি পৰিৱেশন কৰিছে। এতিয়া কথাটো হ'ল কি, আমাৰ এই মুকুচি সূতাৰকুচি অঞ্চলৰ ৰাইজে আজি বহু বছৰ ধৰি পেলাই যিহেতু ভুগি আহিছে, এই ৰাস্তাটো হোৱা নাছিলে। আমি বহুবাৰ নিবেদন মন্ত্ৰী মহোদয়ৰ ওচৰলৈ বা গড়কাপ্তানি বিভাগৰ ওচৰত আবেদন কৰি পেলাইও ৰাস্তাটো পোৱা নাছিলোঁ। জানক আজিৰ পৰা প্ৰায় 6 মাহমান আগতে ৰাস্তাটো কাম আৰম্ভ কৰিলে, কিন্তু আমি এতিয়া কোনো বিতৰ্ক কৰিবলৈ যোৱা নাই। ৰাস্তাটোৰ কামটো এতিয়া লেহেমীয়া গতিত হৈছে। সেই আজি 6 মাহ আগতেই ধৰি লওক এই মাটি পেলাই যিখিনি চেইন গ্ৰেভেল পেলালে তাৰপিছতে সৰু এখন ৰোলাৰ মাৰি পেলাই এই ৰাস্তাটো কৰিলে। আৰু আমি এটা অনুভৱ কৰিছোঁ যে ৰাস্তাটো এষ্টিমেট অনুযায়ী যিখিনি পৰিমাণৰ বহল হ'ব লাগে সেইখিনি আমি নোহোৱা যেন আমি এটা অনুভৱ কৰিছোঁ। ঠায়ে ঠায়ে আপোনালোকে ভিজুৱেল ল'লেও গম পাব, বহুখিনি ইয়াৰ আগত আমাৰ জাহাজান এটা আছে, তাতো কালভাৰটো যি নিয়ম মাফিক হ'ব লাগে তেনেকুৱাকৈ হোৱা নাই। আপোনালোকে ইয়াৰ প্ৰতিচ্ছবি সংগ্ৰহ কৰিলে এইখিনি দেখা পাব। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে এইটোৱে আহ্বান জনাব খুজিছোঁ যে ৰাইজৰ এইটো এটা দীৰ্ঘদিনীয়া সমস্যা আৰু এই ৰাস্তাটোৰে গৈ পেলাই আপোনালোকে তাত যি ফলক লগোৱা আছে তাতে দেখা পাব প্ৰায় 4.5 কিলোমিটাৰ। অকণমান ৰখাই লৈছোঁ। আমাৰ এই আটাইখিনি দৃশ্য আচলতে এখন স্ক্ৰীণত নিশ্চয়কৈ বাজি আছে। ইতিমধ্যে আমি আটাইখিনি দৃশ্য সংগ্ৰহ কৰিছোঁ আৰু দেখিবলৈ পাব ঠায়ে ঠায়ে আচলতে ইয়াত যিধৰণৰ গ্ৰেভেল ইয়াত পেলোৱা হৈছিল সেই গ্ৰেভেল সঠিকভাৱে আচলতে নেপেৱা বুলি ৰাইজে অভিযোগ কৰিছে বা এখন স্ক্ৰীণত সেই দৃশ্যসমূহ দেখিলে ৰাইজে নিশ্চয়কৈ অনুমান কৰিব পাৰিব। মই পুনৰবাৰ আপোনাৰ ওচৰলৈ যিহেতু আহিম, যিহেতু আপোনালোকে অভিযোগ উত্থাপন কৰিছে যিখিনি গাইডলাইন বা যিধৰণে কামখিনি কৰিব লাগিছিল ইয়াত নামমাত্ৰ আচলতে ইয়াত চেইন গ্ৰেভেল ছটিয়াই তেওঁলোকে দায়িত্ব সামৰিছে। তাৰপিছত তেওঁলোকে যিখিনি তেওঁলোকৰ কাম কাজ যিধৰণে পথটো বহল হ'ব লাগিছিল সেইধৰণে বহল হোৱা নাই বুলি অভিযোগ উঠিছে। হয়, আমি সেইটো কথাই ক'ব খুজিছোঁ যে ইয়াত ছাইড বামত যিখিনি মাটি দিব লাগিছিলে বা যি পৰিমাণৰ যিটো এটা পৰিসীমালৈকে আমাৰ চেইন গ্ৰেভেল থাকি পেলাই তাৰ ওপৰত পিটচিং হ'ব লাগে, তাৰপিছত ছাইড বাম থাকিব লাগে, সেইখিনি আমি এতিয়ালৈকে কাৰ্যত হোৱা দেখা নাই। আমি সেইটো কথাই ক'ব খুজিছোঁ। আমাৰ কথা হ'ল কি, আমাৰ জনসাধাৰণে বহুদিনৰ মূৰত এই ৰাস্তাটো পাইছে, চেংচন হৈছে। ৰাস্তাৰ কামটো যিয়ে কৈছে পাছা ডাঙৰীয়াই পাইছে, কামটো ঠিকেই আছে। কামখিনি ভালকৈ হ'ব লাগে, ৰাইজে যিহেতু ভুগিব নালাগে আৰু নিয়ম মাফিক যিখিনি এষ্টিমেট বিভাগে নিৰ্ধাৰিত কৰি দিছে সেই অনুযায়ী হ'লে সকলো ৰাইজৰ কাৰণে ভাল। আৰু ইয়াত আপোনালোকে দেখি পাইছে যে ইয়াত এটা ঐতিহ্যমণ্ডিত আমাৰ গৰখীয়া থান এখন আছে। ইয়াত বছৰৰ প্ৰতি সময়তে বহুখিনি ভক্তৰ আগমন ঘটে, গতিকে সেই এটা দিশো আছে। আৰু পৰ্যটন নিগমৰ হেৰিৰ পৰাও আমাৰ এই গৰখীয়া থানখন চিনাক্ত হৈছে। ইয়াত এটা অনুদান পৰ্যটনস্থলী হিচাপে গোটেই নলবাৰী জিলাৰ ভিতৰতে এটা ঐতিহ্যমণ্ডিত পৰ্যটনস্থলী। গতিকে ভক্তৰ অহা যোৱাৰ সা সুবিধাৰ কথা এটাও থাকে। সেই দিশৰ প্ৰতি লক্ষ্য ৰাখি পেলাই অকণমান বিভাগেও ইয়াৰ দ্বাৰা আমি বিভাগৰ অকণমান দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। মন্ত্ৰীগৰাকীকো নিশ্চয়কৈ আপোনালোকে অনুৰোধ জনাব, কাৰণ মন্ত্ৰীগৰাকী যথেষ্ট সক্ৰিয় হৈ থাকে। তেওঁলোকে বিভিন্ন কথাখিনি কয় যে উন্নয়নৰ কাৰণে, গতিকে ৰাইজৰ উন্নয়নৰ নামত আবণ্টিত হোৱা যিখিনি ধন তাৰ যাতে সদব্যৱহাৰ হয় নিশ্চয়কৈ সেই এটা অনুৰোধ মন্ত্ৰীগৰাকী। নিশ্চয় আমাৰ সমষ্টিৰে সন্মানীয় বিধায়ক তথা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তেখেতকো আমি জনাম। তেখেতে আমাৰ এই অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। গতিকে আমি মাননীয় জয়ন্ত মল্ল বৰুৱা ছাৰকো আমি জনাম কথাখিনি আৰু তেখেতৰ আমি দৃষ্টিগোচৰ কৰিম। নিশ্চয়কৈ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? ইতিমধ্যে তেখেতে কথাখিনি ক'লেই, তথাপিও আমি পুনৰবাৰ আপোনাক সেই প্ৰশ্নটো সুধিব বিচাৰিছোঁ। প্ৰায় 2,71,00,000 টকা এই পথটোৰ নামত আবণ্টিত হৈছে, 4.5 কিলোমিটাৰ এই পথ। কিন্তু পথটো যিধৰণে নিৰ্মাণ কৰিব লাগিছিল সেইধৰণে নিৰ্মাণ নকৰা, কাম এতিয়ালৈকে চলি আছে, প্ৰাথমিক পৰ্যায়তে আছে। কিন্তু প্ৰাথমিক পৰ্যায়তে এতিয়া তেওঁলোকে নিয়ম নমনাৰ অভিযোগ উত্থাপন হৈছে, দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। নমস্কাৰ। যিটো সময়ত তেওঁলোকে কাম আৰম্ভ কৰিছে বাৰিষা,
বাৰিষাৰ কামটো আৰম্ভ কৰোঁতে আমি ভাবিছিলোঁ ততাতৈয়াকৈ কৰিব, কিন্তু যিটো লেহেমত তেওঁলোকে কাম কৰিছে আৰু যিটো আমি দেখিছোঁ যে ৰাস্তা যিটো স্কিম অনুযায়ী কৰিব লাগে সেইমতে তেওঁলোকৰ আমাৰ নকৰা এটা হেৰি হৈছে, ভাৱ হৈছে। সেইকাৰণে আমি তেখেতক অনুৰোধ কৰিছোঁ এই চেনেলৰ যোগেদি যে তেখেতে অলপ দৃষ্টিগোচৰ আৰু বিভাগীয়ভাৱে মই অনুৰোধ কৰিছোঁ যে আমি ইঞ্জিনিয়াৰ বা তেওঁলোকৰ কোনো মানুহ দেখা নাই, আৰু তেওঁলোকে কামলা হাজিৰাৰ মানুহে কিবা ৰাস্তাৰ চেন কেবেল পেলাই আছে। বিভাগীয় লোক নিৰ্মাণ বিভাগে যিহেতু পথছোৱা নিৰ্মাণ কৰিছে, লোক নিৰ্মাণ বিভাগৰ কোনো মানুহক আমি ইঞ্জিনিয়াৰ বা হেৰি দেখা পোৱা নাই। সেইকাৰণে তেখেতসকলৰ এই হেৰিটো আমি অনুৰোধ কৰিছোঁ। আমাৰ এটাই উদ্দেশ্য যে আমি যিহেতু আমি বহু বছৰ এই ৰাস্তাটো যিহেতু ভুগি আছোঁ আৰু এটা বৃহৎ অনুষ্ঠান আছে, এই অনুষ্ঠানটোৰ স্বাৰ্থত আমি সেইকাৰণে বাৰম্বাৰ অনুৰোধ কৰিছোঁ যাতে ৰাস্তাটো একদম মানে স্কিম অনুযায়ী হয় আৰু মানে অতি সোনকালে হয়, আমাৰ মানুহখিনি যাতে যিহেতু ভুগিব নালাগে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ। নিশ্চয়কৈ মই অকণমান আপোনাৰ লগত কথা পাতিম। আপুনি যিহেতু গোটেই থানখন আপুনি চোৱা চিতা কৰে, আপুনি নিতৌ এই পথছোৱাৰে অহা যোৱা কৰে, কি ক'ব বিচাৰিব? এখন গুৰুত্বপূৰ্ণ থান, এই থানলৈ যথেষ্টখিনি ভক্ত আহে, দৰ্শনাৰ্থী আহে। তাৰপিছত এই পথছোৱা যিহেতু এটা সকলোৱে আপোনালোকৰ দীৰ্ঘদিনীয়া দাবী এটা আছিল যে এই পথছোৱা ভালকৈ নিৰ্মাণ কৰা হওক, আৰু সেই দাবী মানি এই পথছোৱা অনুমোদন দিয়া হৈছিল, কিন্তু এই কামখিনি সঠিকমতে হোৱা বুলি ভাবিছেনে? এইখিনি কাম সম্পূৰ্ণকৈ হোৱা নাই। আগত দেখি দুনিয়াৰ পানী আহিব নোৱাৰি মন্দিৰ মুচিবৰ কাৰণে, বা চাফ চিকুণ কৰিব নোৱাৰি, ৰাস্তাটো বেয়া, সহায় কৰিব লাগে। ৰাস্তাটোৰ কাৰণে অতি সোনকালে কামটো কৰিব লাগে। নিশ্চয়কৈ আচলতে মই পুনৰবাৰ পথছোৱা দেখুৱাবলৈ অনুৰোধ জনাম। যদিও এই স্থানত যদিও কিছু পৰিমাণে যিখিনি নীতি নিয়ম, সেই নীতি নিয়মখিনি তেওঁলোকে পালন কৰিছে, ইয়াৰ কিছু কিছু দূৰৈত যথেষ্টখিনি তেওঁলোকে আশ্বাস আচলতে কৰি থোৱা পৰিলক্ষিত হৈছে। আৰু ছাইডখিনি যদি চাই, ইয়াত ছাইড বাম যিধৰণে নিৰ্মাণ কৰিব লাগিছিল সেইধৰণে তেওঁলোকে নিৰ্মাণ নকৰাৰ ইতিমধ্যে অভিযোগ স্থানীয় ৰাইজে উত্থাপন কৰা পৰিলক্ষিত হৈছে। অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব বিচাৰিব? যিহেতু এটা গুৰুত্বপূৰ্ণ পথ, এটা গুৰুত্বপূৰ্ণ স্থানলৈ অহা যোৱা, প্ৰায় 4.5 কিলোমিটাৰ এই পথছোৱা, আপোনালোকে অভিযোগ উত্থাপন কৰিছে বিভিন্ন দুৰ্নীতি। আপোনালোককো ধন্যবাদ জনাইছোঁ এই যে ৰাস্তাটোৰ কাৰণে আপোনালোকে যে আহিছে। গতিকে আমি ৰাস্তাৰ ক্ষেত্ৰত যিখিনি আমাৰ অভিজ্ঞতা, আমাৰ বয়স অনুযায়ী যিখিনি অভিজ্ঞতা, তেওঁলোকে প্ৰথমে কাম কৰিব লাগিছিল ছাইডত যিটো ছাইড বাম, আমাৰ ছাইড বাম নিদিয়াকৈ তেওঁলোকে অলপ গ্ৰেভেল পেলাই এই ৰাস্তাৰ কামটো আপোনালোকেতো দেখিলেই। আৰু যিখিনি মাটি বৰ্তমান এই ছাইড বামত আছে, এই মাটিখিনি JCB দি এই পথাৰৰ পৰা কাটি আনি পেলাই ছাইডত দিছে। এতিয়া এনেকুৱা হৈছে পথাৰৰ কাষৰ পৰা কাটি আনি দিছে, আকৌ পথাৰত নামি যাব বৰষুণ যিহেতু বাৰিষা। সেইটো সেই ছাইড বাম, এইখিনি যিখিনি ছাইড বাম আছে, এই গোটেইখিনি ছাইড বাম এই ৰাস্তাৰ পথাৰৰ পৰা কাটি আনি পেলাই JCB দি কাটি আনি ছাইড বাম লগাই এইখিনি কাম কৰিছে। কিন্তু তেওঁক মই ঠিকাদাৰক এইটোৱে ধন্যবাদ দিওঁ যে তেওঁ কামটো পাইছেই। ঠিক আজি 3 বছৰ 3.5 বছৰ তেওঁ কেছ খেলি কামটো পাইছে, কিন্তু তেওঁক ধন্যবাদ দিওঁ যে তেওঁ কামটো ভালকৈ যাতে কৰে। আৰু যিজন চাব কণ্ট্ৰেক্ট দিছে তেওঁ 3জন লেবাৰ লৈ আহে, 3জন লেবাৰ লৈ আহি এই মস্ত ৰাস্তা এটাত কাম কৰি আছে। গতিকে আমি দেখি কাম লেহেমীয়াও হৈছে, একেবাৰে একোৱেই নাই তাতে। আজি এই আপোনালোকে দেখিছে নহয়, সেই তাতে বৰষুণ যদি দিয়ে নহয়, স্কুলীয়া ল'ৰা ছোৱালী অহাৰ অসুবিধা, কিমান চাইকেলতে পৰে তাতে। গতিকে মই বিশেষ নকওঁ, তেওঁ ঠিকাদাৰক মই এইখিনিয়ে কওঁ যাতে তেওঁ আহি ৰাইজৰ লগত যোগাযোগ কৰি তেওঁ ৰাস্তাৰ কামখিনি কৰক। অন্ততঃ তেওঁক জানিব লাগে যে তেওঁ মানুহটোৱে ঠিকা কৰিছে ইয়াতে। আমাৰ মানুহে চিনিয়ে নাপায় তেওঁ ঠিকাদাৰ কোনে কি চিনিয়ে নাপায় তেওঁক। গতিকে তেওঁ আহি ৰাইজৰ লগত সহযোগ কৰি তেওঁৰ কোনো অসুবিধা নহয়, তেওঁ বঢ়িয়াকৈ কাম কৰি যাব পাৰিব। আমাৰ এই অভদ্ৰ মানুহ নহয়, আমাৰ যিখিনি মানুহ জনসাধাৰণ আছে ভাল মানুহ হয়, তেওঁ আহি পেলাই আমাৰ লগত যোগাযোগ কৰক আৰু ৰাস্তা কামখিনি ভালকৈ কৰি যাওক, তেওঁক আমি নামাতো আকৌ। নিশ্চয়কৈ এই পথছোৱা কিমান গুৰুত্বপূৰ্ণ? যদিও মই কৈছোঁ 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, কি অনুষ্ঠান আছে? কেছ খেলি তেওঁ ঠিকাটো পালে, ভাল লাগছে। ঠিকাটো তুমি পালা, তুমি সেই হিচাপে ঠিকাটো কামখিনি কৰা। কিন্তু তেওঁ যিটো কৰিছে, যিজন চাব কণ্ট্ৰেক্টক দিছে, তেওঁৰ কোনো কামৰ মানুহ নহয়। 3জন লেবাৰ লৈ আহি পেলাই এটা কাম, ইমান ডাঙৰ ৰাস্তা এটা 3জন লেবাৰ লৈ আহি কাম কৰিব পাৰে নেকি? গতিকে মোৰ ক'ব লগা এইখিনিয়ে। আৰু আপোনালোকৰ থ্ৰু দি এইখিনি ক'লোঁ যাতে সেই ঠিকাদাৰে আমাৰ ৰাইজৰ লগত আহি পেলাই যোগাযোগ কৰি তেওঁ কামখিনি কৰি যাওক সুন্দৰভাৱে। নিশ্চয়কৈ আচলতে ৰাইজে এইবাবে আহ্বান জনাইছে কাৰণ তেওঁলোকৰ এই পথছোৱা যথেষ্ট গুৰুত্বপূৰ্ণ। প্ৰায় 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা, যিহেতু 2,71,00,000 যি টকা, সেই টকা আবণ্টন দিয়া হৈছে এই পথছোৱা নিৰ্মাণৰ বাবে। কিন্তু এই পথছোৱাৰ প্ৰাৰম্ভিক যিখিনি কাম, সেই প্ৰাৰম্ভিক কামখিনিতে যথেষ্ট আশ্বাস, যথেষ্ট দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে। সেই দৃশ্যসমূহ আপোনালোকে নিশ্চয়কৈ এখন স্ক্ৰীণত চালে সেই দৃশ্যসমূহ আপোনালোকে উপলব্ধি কৰিব পাৰিব। বা ৰাইজে যিহেতু অভিযোগ কৰিছে, আজি ৰাইজ ইয়াত উপস্থিত আছে, মই পুনৰবাৰ দেখুৱাই লৈছোঁ। ইয়াত কেইবাগৰাকীও অঞ্চলটোৰ এই পথটোৰ দাঁতিকাষৰীয়া আচলতে তেওঁলোকে এই পথটোৰে নিতৌ অহা যোৱা কৰা বহুখিনি ব্যক্তি আহি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। আৰু ND24ৰ জৰিয়তে দি স্থানীয় বিধায়ক তথা বিভাগক তেওঁলোকে অনুৰোধ জনাব বিচাৰিছে তেওঁলোকৰ এই পথছোৱা যাতে সঠিকভাৱে যি বিভাগীয় নীতি নিৰ্দেশনা, সেই নীতি নিৰ্দেশনা মানি ইয়াত কামখিনি ৰূপায়িত হয়।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ